আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 5ৰ এক্টিভিটিজ নাম্বাৰ 9 চেপ্টাৰ নাম্বাৰ 4 চমন কবিতাটোৰ। ইয়াতে আছে ইউ মে হেভ হিয়াৰ দ্য ষ্টৰী, অৰ্থাৎ এই ষ্টৰীটো তুমি শুনিবলৈ পাইছা চাগে। দ্য কেপ চেলাৰ এণ্ড দ্য মংকিজ, অৰ্থাৎ টুপিৱালা আৰু বান্দৰ আৰু টুপিৱালাৰ অৰ্থাৎ টুপি বিক্ৰেতা আৰু বান্দৰৰ মাজত যিটো কাহিনী বা সাধু আছিলে সেইটো তোমালোকে নিশ্চয় শুনিবলৈ পাইছা চাগে। ইয়াতে এনেধৰণে কোৱা হৈছে। তাৰপিছত নেক্সট আছে চিট ইন গ্ৰুপছ এণ্ড ৰাইট দ্য ষ্টৰী, অৰ্থাৎ গোটত বহি ল'বলৈ কৈছে আৰু লগতে এই ষ্টৰীটো লিখিবৰ কাৰণে কৈছে, অৰ্থাৎ এই সাধুটো লিখিবলৈ কৈছে। ইয়াতে কৈছে some clues are given below, অৰ্থাৎ কিছুমান ক্লুজ ইয়াতে দিয়া হৈছে, তলৰ বক্সত কিছুমান ক্লুজ দিয়া হৈছে। ইয়াতে এই ক্লুজখিনি ব্যৱহাৰ কৰি আমি অৰ্থাৎ ষ্টৰীটো সাধুটো কমপ্লিট কৰিব লাগিব। অৰ্থাৎ তাৰ পৰা নেক্সট দিয়া হৈছে ইউজ দেম দ্য কমপ্লিট দ্য ষ্টৰী। অ'কে, এইখিনি ব্যৱহাৰ কৰি পিনি লিখিবলৈ কৈছে। ইয়াতে আছে ষ্টৰীটো ওৱান্স আপন এ টাইম, অৰ্থাৎ এক সময়ৰ কথা আছিলে, ইয়াতে কৈছে এনেধৰণে। তাৰপিছত ইয়াতে কৈছে ইয়াতে খালী ঠাই দিয়া হৈছে। ইয়াতে খালী ঠাইত আমি ওপৰৰ বক্সৰ পৰা ৱৰ্ডকেইটা আনিব লাগিব। ইয়াতে সঠিক ৱৰ্ডকেইটা হ'ব দেয়াৰ ৱাজ এ, তাৰপিছত ইয়াতে হ'ব ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কেপ চেলাৰ, অৰ্থাৎ এসময়ৰ কথা আছিলে, তাত এজন টুপি বিক্ৰেতা আছিলে। তাৰ পৰা হি মুভড ফ্ৰম, ইয়াতে খালী ঠাই দিয়া হৈছে, ইয়াত খালী ঠাইত হ'ব প্লেচ, অৰ্থাৎ জেগা। হি মুভড ফ্ৰম প্লেচ টু প্লেচ, অৰ্থাৎ সি এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছিল। ইয়াতে অসমীয়াটো এনেধৰণে হ'ব। তাৰ পৰা আছে ওৱান ডে, ইয়াতে খালী ঠাই আছে, ইয়াতে সিও বহিব আৰু ৱেণ্ট, তাৰপিছত খালী ঠাই আছে টু বহিব। ইয়াতে এনেধৰণে সম্পূৰ্ণ হ'ব। ওৱান ডে হি ৱেণ্ট টু দ্য মাৰ্কেট টু চেল হিজ কেপ, এদিনাখন তেওঁ বজাৰলৈ টুপি বিক্ৰী কৰিবলৈ গৈছিল। আফটাৰ ছাম টাইম হি ৱাজ টায়াৰ্ড, অৰ্থাৎ কিছু সময়ৰ পিছত তেখেতে আমনি পাৰিছিল, অৰ্থাৎ বহুত আমনি হৈ গৈছিল, সেইটোৱে বুজাইছে। তাৰ পৰা চ' হি ছেট আণ্ডাৰ এ ট্ৰী এণ্ড ফিল এছলিপ, তেতিয়া সেইকাৰণে তেওঁ এজোপা গছৰ তলতে বহি গ'ল আৰু শুই পৰিলে, কিন্তু মানে টোপনি অনুভৱ হ'ল, সেইটো কাৰণে শুই পৰিলা বুজাইছে ইয়াতে, অৰ্থাৎ শুই পৰিলে আৰু এইটোৱে হ'বগৈ। তাৰ পৰা নেক্সট আছে এ ট্ৰপ অফ মংকিজ কেম টু দ্য প্লেচ, অৰ্থাৎ এটা বান্দৰৰ দল তাত সেই জেগাত উপস্থিত হ'ল বা আহিলে। তাৰ পৰা নেক্সট আছে দে থ্ৰিউ এৱে দ্য কেপছ, অৰ্থাৎ সিহঁতি টুপিবিলাক দলিয়াবলৈ আৰম্ভ কৰিলে, অৰ্থাৎ দলিয়ালে। তাৰ পৰা নেক্সট আছে ৱেন দ্য কেপ চেলাৰ ৱ'ক আপ, তেতিয়া কেপ চেলাৰজনে বা টুপি বিক্ৰেতাজনে সাৰ পালে, তেতিয়া হি চ ডেট হিজ কেপ ৱেৰ গন, অৰ্থাৎ বান্দৰবিলাকে তেখেতৰ টুপিবিলাক এটা এটাকৈ লৈ গৈছে, অৰ্থাৎ টুপিবিলাক লৈ গৈ আছে, তাকে দেখিলে, তেওঁ এই দৃশ্যটো দেখিছে, এইটোকে বুজাইছে। তাৰ পৰা নেক্সট কৈছে হি লুকড হিয়াৰ এণ্ড দেয়াৰ এণ্ড চ এ ফিউ মংকি উইথ দ্য কেপছ অন দ্য ট্ৰী, তাৰ পৰা তেখেতে দেখিলে যে কিছুমান বান্দৰে টুপি কিছুমান গছৰ ওপৰত লৈ পিনি উঠি গৈছে, অৰ্থাৎ গছৰ ওপৰত লৈ গৈছে, এইটোকে দেখিছে। তাৰ পৰা নেক্সট কৈছে দ্য কেপ চেলাৰ ৱাজ এ ক্লেভাৰ পাৰ্চন, অৰ্থাৎ টুপি বিক্ৰেতাজন এজন বুদ্ধিয়ক ব্যক্তি আছিল, এইটোৱে বুজাইছে। এণ্ড এন আইডিয়া কেপ টু হিজ মাইণ্ড এজ কুইক এজ লাইটনিং, অৰ্থাৎ হঠাতে তেখেতৰ এটা মনত বুদ্ধি খেলালে আৰু এইটোকে বুজাইছে ইয়াতে। দ্য কেপ চেলাৰ টুক অফ হিজ কেপ এণ্ড থ্ৰিউ ইট অন দ্য গ্ৰাউণ্ড, অৰ্থাৎ কেপ চেলাৰজনেও নিজৰ টুপিবিলাক গ্ৰাউণ্ডত এটা এটাকৈ পেলাবলৈ ল'লে, অৰ্থাৎ মাটিত এটা এটাকৈ দলিয়াই পেলাবলৈ ল'লে।
তেতিয়া তাৰ পৰা ইয়াতে কৈছে দ্য monkeys at once the monkeys also took their caps and took them on the ground তাৰ পৰা তাকে দেখি তেখেতক দেখি বান্দৰেও টুপিবিলাক তললৈ অৰ্থাৎ মাটিত পেলালে অৰ্থাৎ মাটিলৈ দলিয়াবলৈ আৰম্ভ কৰিলে এইটোকে ইয়াতে বুজাইছে দ্য কেপ সেলাৰ কালেক্ট হিজ কেপ এণ্ড ৱেণ্ট এৱে অৰ্থাৎ কেপ সেলাৰজনে অৰ্থাৎ টুপি বিক্ৰেতাজনে টুপিবিলাক সংগ্ৰহ কৰিলে আৰু তাৰ পৰা গুচি গ'ল আমাৰ কাহিনীটো সম্পূৰ্ণ কাহিনীটো এইটোৱে বুজাইছে অৰ্থাৎ এইটোৱে আছিলে বান্দৰ আৰু টুপি বিক্ৰেতাজনৰ মাজত যিটো কাহিনী হ'ল অৰ্থাৎ ষ্টৰী অৰ্থাৎ সাধুটো এনেধৰণৰ আছিলে অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰা হ'ল তোমালোকে ভালদৰে এবাৰ পঢ়ি বুজি ল'বা ভালকৈ বুজি ল'বা